নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল মাই ইংলিছ জ্ঞানলৈ স্বাগতম জনাইছো আশা কৰিছো তোমালোক সকলোৱে ভালে আছা ছাত্ৰ ছাত্ৰীসকল যোৱা ভিডিঅ'টোত আমি অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ পঞ্চম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ দ্বিতীয়টো পাঠ দ্য জয় অফ হেল্পিং নামৰ পাঠটিৰ মূল অংশখিনিৰ বিষয়ে আলোচনা কৰিছিলো আজিৰ ভিডিঅ'টোত আমি সেই পাঠটোৰে কিছুমান এক্টিভিটিছৰ বিষয়ে আলোচনা কৰিম ইয়াতে এক নং এক্টিভিটিছত আছে যে লেটস চেক হাউ মাচ উই হেভ আন্ডাৰস্টুড চুজ দ্য কাৰেক্ট অল্টাৰনেটিভছ ফ্ৰম দ্য ফলোইং অপশ্যনছ অৰ্থাৎ আমি পাঠটো পঢ়ি কিমানখিনি বুজি পালো এই বিষয়ে প্ৰমাণ চাবলৈ আমি তলত কেইটামান কোৱেশ্চন দিয়া আছে আৰু তাৰ কিছুমান বিকল্প দিয়া আছে আৰু তাৰ শুদ্ধ বিকল্পটো আমি বাছি উলিয়াব লাগে নম্বৰ এ দ্য হেডমাষ্টাৰ ৱাজ টকিং এবাউট অৰ্থাৎ এই পাঠটোত আমি পাইছিলোঁ যে প্ৰধান শিক্ষকজনে যেতিয়া প্ৰাতঃসভাত কিবা এটা ঘোষণা কৰি আছিলে আৰু তেওঁ কি বিষয়ত ঘোষণা কৰি আছিলে এই বিষয়ে চাৰিটা ইয়াতে বিকল্প আছে আৰু ইয়াৰে এক নম্বৰ বিকল্পটো হৈছে ফ্লাড ডেমেজ অৰ্থাৎ বানপানীৰ ক্ষতিগ্ৰস্ততাৰ বিষয়ে আলোচনা কৰি আছিলে নে সয়েল ইৰোজন অৰ্থাৎ ভূমিস্খলনৰ বিষয়ে আলোচনা কৰিছিলে নে আৰ্থকুৱেক ডিজাষ্টাৰৰ বিষয়ে আলোচনা কৰিছিলে নে ডিফৰেষ্টেশ্যনৰ বিষয়ে আলোচনা কৰিছিলে তেনেহলে আমি পাঠটোত পাইছিলোঁ যে I have something very important to tell you we all know about the earthquake that occurred yesterday অৰ্থাৎ ইয়াতে আমি গম পাইছোঁ যে এই ভূমিকম্পৰ বিষয়ে আলোচনা কৰিছিলে শিক্ষকগৰাকীয়ে আৰু ইয়াৰে শুদ্ধ বিকল্পটো হ'ব earthquake disaster তাৰপিছত বি নং কোৱেশ্চনটো দ্য হেডমাষ্টাৰ শ্বৰ্ট কণ্ট্ৰিবিউশ্যন ফ্ৰম টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ যে প্ৰধান শিক্ষকে শিক্ষক শিক্ষয়িত্ৰী আৰু আন ছাত্ৰ ছাত্ৰীৰ পৰা বৰঙনি বিচাৰিছিলে কিহৰ কাৰণে টু হেল্প দ্য ফ্লাড এফেক্টেড পিপুল নে টু অৰ্গেনাইজ এ ফাংচন এট স্কুল নে টু হেল্প আৰ্থকুৱেক হিট পিপুল নে টু গ' ফৰ এ পিকনিক তেনেহ'লে ইয়াৰে শুদ্ধ বিকল্পটো হ'ব টু হেল্প দ্য আৰ্থকুৱেক হিট পিপুল কোৱেশ্চন নম্বৰ চি ৰাজু থট অফ কণ্ট্ৰিবিউটিং ৰাজুৱে বৰঙনি দিয়াৰ কথা ভাবিছিলে কি বৰঙনি দিয়াৰ কথা ভাবিছিলে এক নম্বৰ বিকল্পটো আছে ব্ৰেড বাটাৰ এণ্ড ফ্ৰুইটছ দুই নম্বৰ বিকল্পটো ব্ৰেড বিস্কিটছ এণ্ড ফ্ৰুইটছ তিনি নম্বৰ বিকল্পটো আছে ক্লথছ ৱাটাৰ এণ্ড মানি আৰু চাৰি নম্বৰ বিকল্পটো আছে ৱাটাৰ বিস্কিটছ এণ্ড ব্ৰেড তেনেহ'লে ৰাজুৱে কি ভাবিছিলে এইটো চাবলৈ আমি মূল পাঠটো এবাৰ চাই ল'ম মূল পাঠটোত ৰাজুৱে কৈছিলে I'd like to give food items like bread, biscuits and fruits অৰ্থাৎ ইয়াৰে শুদ্ধ বিকল্পটো হ'ব bread, biscuits and fruits Question number D The contributions were carried to the earthquake affected area in অৰ্থাৎ এই বৰঙনিবোৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত অঞ্চললৈ কঢ়িয়াই দিয়া হৈছিলে কিহেৰে এ কাৰ্ট এ গুডছ ভেন এ মিনি ট্ৰাক এ ট্ৰেক্টৰ আৰু ইয়াৰে শুদ্ধ বিকল্পটো হ'ব এ গুডছ ভেন অৰ্থাৎ মালবস্তু কঢ়িয়াই নিয়া এখন ভেন গাড়ীত লৈ গৈছিলে দ্য টিম মেম্বাৰ্ছ অফ দ্য স্কুল ফেল্ট ভেৰি বিদ্যালয়ৰ দলটোৰ সদস্যসকলে বৰকৈ অনুভৱ কৰিছিলে কি অনুভৱ কৰিছিলে হেপী টু হেল্প দ্য পিপুল ইন মাইজাৰী অৰ্থাৎ দুৰ্দশাগ্ৰস্ত লোকক সহায় কৰি আনন্দিত হৈছিলে নে ফানি এট হেল্পিং দ্য পিপুল ইন মাইজাৰী said to help the people in Maizari, worried about helping the people in Maizari. ইয়াৰে শুদ্ধ উত্তৰটো হ'ব happy to help the people in Maizari অৰ্থাৎ তেওঁলোকে দুৰ্দশাগ্ৰস্ত লোকসকলক সহায় কৰি যথেষ্ট আনন্দিত হৈছিলে When we help someone, we always feel যেতিয়া আমি কাৰোবাক সহায় কৰোঁ আমি সদায় কি অনুভৱ কৰোঁ miserable, happy, sad, funny অৰ্থাৎ আমি যেতিয়া কাৰোবাক বিপদত সহায় কৰোঁ আমি সদায় আনন্দ অনুভৱ কৰোঁ অৰ্থাৎ হেপী তাৰপিছত ইয়াতে দুই নম্বৰ এক্টিভিটিছত আছে এৰেঞ্জ দ্য ফলোইং চেণ্টেন্সেছ এজ ইট হেপেণ্ড ইন দ্য লেচন অৰ্থাৎ পাঠটোত ঘটি যোৱা ঘটনাৰ আধাৰত তলৰ বাক্যবোৰ আমি ক্ৰম অনুসৰি সজাব লাগে টুমৰো আফটাৰ মৰ্ণিং এছেম্বলি উই উইল কালেক্ট ইয়ৰ কণ্ট্ৰিবিউশ্যন অৰ্থাৎ অহাকালি প্ৰাতঃসভাৰ অন্তত আমি তোমালোকৰ বৰঙনিবোৰ সংগ্ৰহ কৰিম
তাৰপিছত 2 নম্বৰটো আছে দ্য টিম মেম্বাৰ্ছ ফেল্ট ভেৰি হেপী টু হেভ হেল্প দ্য পিপুল ইন ডিষ্ট্ৰেছ অৰ্থাৎ দলটোৰ সদস্যসকলে আৰ্ত লোকসকলক সহায় কৰি যথেষ্ট আনন্দিত হৈছিলে 3 নম্বৰ সেন্টেন্সটো আছে পিপুল হেভ লষ্ট দেয়াৰ হোমছ এণ্ড বিলংগিংছ মানুহবোৰে সিহঁতৰ ঘৰ দুৱাৰ বয় বস্তু আদি হেৰুৱালে 4 নম্বৰ সেন্টেন্সটো আছে ডিউৰিং দ্য লাঞ্চ ব্ৰেক নিতা গ্ৰীতা এণ্ড ৰাজু ৱেৰ ডিছকাছিং দেয়াৰ কণ্ট্ৰিবিউশ্যনছ দুপৰীয়াৰ আহাৰ খোৱা জিৰণিত নিতা গীতা আৰু ৰাজুৱে সিহঁতৰ বৰঙনিবোৰৰ বিষয়ে আলোচনা কৰিছিলে আৰু 5 নম্বৰ সেন্টেন্সটো আছে দ্য গুডছ ফেন এণ্ড এ টিম অফ ভলণ্টিয়াৰ্ছ ইনক্লুডিং ৰাজু এণ্ড ৰীতা দেন লেফ্ট ফৰ দেয়াৰ ডেষ্টিনেশ্যন অৰ্থাৎ ইয়াতে প্ৰতিটো সেন্টেন্সে অলট পালটকৈ দিয়া আছে অৰ্থাৎ পাঠটোত ঘটি যোৱা ঘটনাৰ আধাৰত এই সেন্টেন্সবিলাক ক্ৰম অনুসৰি সজোৱা নাই অৰ্থাৎ অলট পালটকৈ দিয়া আছে আৰু এইবিলাক আমি ক্ৰম অনুসৰি সজাব লাগিব তেনেহ'লে আমি এনসাৰটোলৈ এবাৰ চাই লওঁ ইয়াতে পাঠটোৰ আধাৰত যদি আমি ক্ৰম অনুসৰি সজাব যাওঁ সেন্টেন্সকেইটা তেনেহ'লে ইয়াতে 3 নম্বৰ সেন্টেন্সটো প্ৰথমতে আহিব পিপুল হেভ লষ্ট দেয়াৰ হোমছ এণ্ড বিলংগিংছ অৰ্থাৎ যেতিয়া প্ৰাতঃসভা হৈ আছিলে আৰু প্ৰাতঃসভাৰ সময়ত হেড টিচাৰজনে ঘোষণা কৰিছিলে যে ওচৰৰ জিলাখনত ভূমিকম্প হৈছে আৰু মানুহবিলাকে যথেষ্ট পৰিমাণে ঘৰ দুৱাৰ বা তেওঁলোকৰ সা সম্পত্তি আদি হেৰুৱাইছে আৰু সেয়ে এই 3 নম্বৰ সেন্টেন্সটো প্ৰথমতে আহিছে তাৰপিছত আহিছে 1 নম্বৰ সেন্টেন্সটো অৰ্থাৎ এইখিনি কথা হেড টিচাৰে যেতিয়া কৈছিলে যে মানুহবিলাকে ভূমিকম্পত ঘৰ দুৱাৰ সকলো হেৰুৱাইছে বস্তু বাহানি হেৰুৱাইছে তাৰপিছত হেড টিচাৰজনে কৈছিলে টুমৰো আফটাৰ মৰ্নিং এছেম্বলি উইল কালেক্ট ইয়ৰ কণ্ট্ৰিবিউশ্যনছ তাৰমানে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ পৰা কিছু কণ্ট্ৰিবিউশ্যন বৰঙণি বিচাৰিছিলে আৰু ইয়াকো কৈছিলে যে অহাকালি ৰাতিপুৱা প্ৰাতঃসভাৰ সময়ত হেড টিচাৰগৰাকীয়ে তেওঁলোকৰ সকলো বৰঙণিবিলাক কালেক্ট কৰিব গতিকে 1 নম্বৰ সেন্টেন্সটো দ্বিতীয় ক্ৰমত আহিছে তাৰপিছত আহিছে 4 নম্বৰ সেন্টেন্সটো ডিউৰিং দ্য লাঞ্চ ব্ৰেক নিতা গীতা এণ্ড ৰাজু আৰ ডিছকাছিং দেয়াৰ কণ্ট্ৰিবিউশ্যন আৰু দুপৰীয়া লাঞ্চ টাইমৰ সময়ত নিতা গীতা আৰু ৰাজুৱে তেওঁলোকে কি কণ্ট্ৰিবিউশ্যন আগবঢ়াব এই বিষয়ে আলোচনা কৰিছিলে তাৰপিছত নেক্সট দিনাখনৰ ঘটনাটো ইয়াতে আহিছে দ্য গুডছ ফেন এণ্ড এ টিম অফ ভলণ্টিয়াৰ্ছ ইনক্লুডিং ৰাজু এণ্ড ৰীতা দেন লেফ্ট ফৰ দেয়াৰ ডেষ্টিনেশ্যন আৰু শেষত আহিছে 2 নম্বৰ সেন্টেন্সটো দ্য টিম মেম্বাৰ্ছ ৱেৰ ফেল্ট ভেৰি হেপী টু হেল্প দ্য পিপুল ইন ডিষ্ট্ৰেছ আৰু যেতিয়া ভূমিকম্পৰ ক্ষতিগ্ৰস্ত অঞ্চলটোলৈ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে গৈছিলে তাৰ মানুহখিনিক সহায় কৰিছিলে আৰু সহায় কৰাৰ পিছত তেওঁলোকৰ মনত খুব আনন্দ পাইছিলে আৰু এইটো আহিছে একেবাৰে শেষত তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল আমি 2 নম্বৰ যেটো এক্টিভিটিজ আছে এইটোত পাঠটোত ঘটি যোৱা ঘটনাৰ আধাৰত এই সেন্টেন্সবিলাক যি অলট পালটকৈ আছিলে এইখিনি আমি ধুনীয়াকৈ সজাই লিখিছোঁ ইয়াতে এইবাৰ আমি 3 নম্বৰ এক্টিভিটিৰ বিষয়ে আলোচনা কৰিম লেটছ ৰিড থিংক এণ্ড ৰাইট পঢ়ো ভাবো আৰু লিখো আহা আচ্ছা ইয়াতে আমাক কেইখনমান ছবি দিয়া আছে আৰু কি কৈছে ছবিকেইখনত এই বিষয়ে আমি আলোচনা কৰি চাম এই ছবিখনত আমি দেখিছোঁ যে কুকুৰ এটা পানীত উপঙি আছে আৰু এজন ল'ৰাই সেই কুকুৰটোক সহায় কৰাৰ কাৰণে চেষ্টা কৰি আছে তাৰপিছত আন এখন ছবিত আমি দেখিছোঁ কেইজনমান যুৱকে ফুটবল খেলি আছে তাৰে এজনে আঘাতপ্ৰাপ্ত হৈছে আৰু বাকি কেইজন যুৱকে সেই আঘাতপ্ৰাপ্ত যুৱকগৰাকীক সহায় কৰাৰ কাৰণে চেষ্টা কৰি আছে আৰু ইয়াতে তলত এই ছবিকেইখন সংক্ৰান্তত কেইখাৰিমান বাক্য দিয়া আছে আৰু এই বাক্যকেইখাৰি আমি এবাৰ পঢ়ি চাম While going to school, you find a puppy in a muddy ditch. The puppy has fallen into the ditch and is struggling to come out. What will you do in this situation? Write 3 sentences on the action you would take. বিদ্যালয়লৈ গৈ থকা সময়ত তুমি দেখিলা যে এটা কুকুৰৰ পোৱালি বোকাৰে পৰিপূৰ্ণ নলা এটাত সোমাই আছে পোৱালিটো নলাটোত পৰি গৈছে আৰু নলাটোৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰি আছে এই পৰিস্থিতিত তুমি কি কৰিবা তুমি কি কাৰ্যপন্থা হাতত ল'বা এই বিষয়ে
তিনিশাৰী বাক্য লিখা অৰ্থাৎ এই বিষয়ে আমি তিনিশাৰী বাক্য লিখিম তেনেহলে আমি প্ৰথমতে কি লিখিছো I will rescue the puppy from the ditch with the help of other people মই আন মানুহৰ সহায়ত পোৱালিটোক নলাটোৰ পৰা উদ্ধাৰ কৰিম অৰ্থাৎ ৰাস্তাৰে অহা যোৱা কৰা আন কিছুমান মানুহৰ সহায়ত মই সেই পোৱালিটোক উদ্ধাৰ কৰিম then I will clean the puppy with water তাৰ পিছত এই পোৱালিটোক মই পানীৰে পৰিষ্কাৰ কৰিম after that I will give some food to eat the puppy আৰু তাৰ পিছত মই কি কৰিম এই পোৱালিটোক কিছু খাদ্য খাবলৈ দিম তাৰ পিছত 2 নম্বৰ ছবিখনৰ বিষয়ে ইয়াতে আমাক কেইখাৰিমান বাক্য দিয়া আছে one of your friends get injured in a friendly football match at your school write 3 sentences on how you will help him তোমাৰ বিদ্যালয়ৰ এখন বন্ধুত্বপূৰ্ণ ফুটবল প্ৰতিযোগিতাত তোমাৰ বন্ধু এগৰাকী আঘাতপ্ৰাপ্ত হল তুমি তাক কেনেকৈ সহায় কৰিবা এই বিষয়ে তিনিশাৰী বাক্য লিখা এতিয়া মোৰ ক্ষেত্ৰত মই কি কৰিলোহেতেন এই বিষয়ে মই তিনিশাৰী লিখিছো সকলোৰে বেলেগ বেলেগ হ'ব পাৰে চিন্তাধাৰাবিলাক তে মই কি কৰিলোহেতেন I will give him primary treatment with the help of other friends মই আন বন্ধুসকলৰ লগ লাগি তেওঁক প্ৰাথমিক চিকিৎসা প্ৰদান কৰিম then we will take him to the hospital for better treatment তাৰ পিছত আমি উন্নত চিকিৎসাৰ বাবে তেওঁক চিকিৎসালয়লৈ লৈ যাম after that we will inform his parents about this matter আৰু তাৰ পিছত এই ঘটনাৰ বিষয়ে মই তেওঁৰ মাক দেউতাকক অৱগত কৰিম এবাৰ আমি 4 নম্বৰ এক্টিভিটিৰ বিষয়ে আলোচনা কৰিম choose the appropriate meaning of the underlined words from the given option তলত দিয়া বিকল্পবোৰৰ মাজৰ পৰা আন্ডাৰলাইন কৰা শব্দবোৰৰ অৰ্থ বাছি উলিয়া অৰ্থাৎ ইয়াতে আন্ডাৰলাইন কৰা যে শব্দটো আছে সেই বিষয়ে আন কেইটামান শব্দ ইয়াতে এই বিকল্প আকাৰত দিয়া আছে আৰু ইয়াৰে শুদ্ধটো আমি বাছি উলিয়াব লাগে The earthquake destroyed many areas of our neighboring districts ইয়াতে destroyed নামৰ শব্দটোৰ 4টা বিকল্প দিয়া আছে অৰ্থাৎ একে অৰ্থ প্ৰকাশ কৰা কোনটো শব্দ হ'ব পাৰে ইয়াৰে ব্ৰক মানে ভাঙি পেলাইছিল মউথ মানে লৰচৰ কৰিছিল বিল্ড মানে নিৰ্মাণ কৰিছিল আৰু ডেমেজড মানে হানি বা ক্ষতি হোৱা তেনেহলে ইয়াতে শুদ্ধ বিকল্পটো হ'ব ডেমেজড অৰ্থাৎ ডেষ্ট্ৰয়ডৰ এটা সমাৰ্থক শব্দ হ'ব পাৰে ডেমেজ The teacher and students then left for their destination destination here refers to ইয়াতে destination নামৰ শব্দটো কি বুজাইছে The playground their school distant village earthquake affected place অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিৰ্দিষ্ট লক্ষ্য স্থানলৈ যে গৈছিল কলৈ গৈছিল তেওঁলোকে খেলপথাৰলৈ গৈছিল নেকি নে বিদ্যালয়লৈ গৈছিল নে কোনোবা দূৰণিৰ গাঁৱলৈ গৈছিল নে ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা অঞ্চললৈ গৈছিল আৰু ইয়াতে শুদ্ধ অপচনটো হ'ব earthquake affected place কাৰণ তেওঁলোকে সাহায্য আগবঢ়োৱাৰ বাবে ভূমিকম্পত ক্ষতিগ্ৰস্ত অঞ্চললৈ গৈছিল They were very sad to see the plight and misery of the people ইয়াতে plight নামৰ শব্দটোৰ সমাৰ্থক হিচাপে 4টা অপচন দিয়া আছে আৰু ইয়াৰে শুদ্ধ অপচন কোনটো হ'ব এটো আমি বাছি উলিয়াব লাগে plight মানে দুৰ্দশা আৰু ইয়াতে 4টা অপচন যে আছে playful environment difficult and sad situation happy situation faces তেনেহলে ইয়াতে কি হ'ব দুৰ্দশাৰ সমাৰ্থক শব্দ হিচাপে difficult and sad situation অৰ্থাৎ কঠিন আৰু দুখজনক পৰিবেশ তাৰপিছত ডি নম্বৰ কোৱেশ্চনটো everyone was very grateful মানে কৃতজ্ঞ to the volunteers for their help ইয়াতে এই grateful অৰ্থাৎ কৃতজ্ঞ এই শব্দটোৰ সমাৰ্থক হিচাপে কি শব্দ ব্যৱহাৰ কৰিব পাৰিম 4টা অপচন আছে satisfied মানে সন্তুষ্ট happy মানে আনন্দিত thankful মানে কৃতজ্ঞ আৰু joyful মানে আনন্দপূৰ্ণ তেনেহলে ইয়াতে gratefulৰ সমাৰ্থক শব্দ হিচাপে কোনটো ব্যৱহাৰ কৰিম thankful এইবাৰ আমি
5 নম্বৰ এক্টিভিটিৰ বিষয়ে আলোচনা কৰিম পঢ়া ৰিড দ্য ফলোইং সেন্টেন্সেস তলৰ বাক্যবোৰ পঢ়া They were very sad to see the plight and misery of the people. The team members felt very happy to have helped the people in distress. এই সেন্টেন্সটো আমি পঢ়িলো আৰু কি কৈছে আমি এই বিষয়ে তলত চাই লম The first sentence expresses sadness and the second sentence expresses happiness. অৰ্থাৎ ইয়াতে প্ৰথম যেটো সেন্টেন্স আছে they were very sad to see the plight and misery of the people. এইটো কি বুজাইছে আমাক কোনো এটা দুখ প্ৰকাশ কৰা বুজাইছে বাক্যটোত ঠিক তেনেকৈ the team members felt very happy to have helped the people in distress আৰু এই 2 নম্বৰ সেন্টেন্সটোত কি কৰিছে ইয়াতে আনন্দ প্ৰকাশ পাইছে Now choose appropriate words from the butterfly and write in the boxes to make meaningful sentence এতিয়া আমাৰ এই পখিলাটোত শব্দবিলাক যে দিয়া আছে এই পখিলাটোৰ পৰা উপযুক্ত শব্দ বাছি উলিয়াই এই বাকচবোৰত লিখি অৰ্থপূৰ্ণ বাক্য গঠন কৰিব লাগে তেনেহলে এ কাইণ্ড ম্যান shows এজন দয়ালু মানুহে কি দেখুৱায় সদায় কাইন্ডনেস দয়াশীলতা এ হ্যাপি ম্যান shows এজন আনন্দিত মানুহে কি দেখুৱায় হ্যাপিনেস আনন্দতা এ সিনসিয়ার ম্যান shows এজন সচেতন মানুহে কি দেখায় সিনসিয়াৰিটি অৰ্থাৎ সচেতনতা এ ব্ৰেভ সোলজাৰ shows এজন সাহসী সৈনিক কি দেখুৱায় ব্ৰেভাৰী অৰ্থাৎ সাহসিকতা এন অনেষ্ট ম্যান shows এজন সাধু মানুহে কি দেখুৱায় অনেষ্টি অৰ্থাৎ সাধুতা এতিয়া আমি পখিলাটোত যে এই ওয়ার্ড কেইটা পাইছো সিনসিয়াৰিটি ব্ৰেভাৰী হ্যাপিনেস কাইন্ডনেস অনেষ্টি এবিলাকক আসলতে ইংৰাজী ব্যাকৰণত কি বুলি কোৱা হয় এই বিষয়ে আমি আলোচনা কৰিম আৰু এই সকলোবোৰ জানিবলৈ আমি ইয়াতে নতুন কিছু বস্তু এড কৰিছো অৰ্থাৎ এবষ্ট্ৰাক্ট নাউন কি বস্তু এবষ্ট্ৰাক্ট নাউন এই নাউনবোৰ দেখা না যায় বা স্পৰ্শ কৰিব নোৱাৰি এইবোৰক মাত্ৰ অনুভৱে কৰিব পাৰি অৰ্থাৎ কিছুমান এনেকুৱা ধৰণৰ নাউন আছে নাউন মানে কি যিকোনো বস্তুৰ নাম যেনে man cow pen dog cat এবিলাক হৈছে প্ৰতিটো একোটা নাউন man আমি দেখা পাও স্পৰ্শ কৰিব পাৰো cat cow dog book এবিলাক সব আমি স্পৰ্শ কৰিব পাৰো কিন্তু এনে কিছুমান নাউন আছে যিবিলাক আমি স্পৰ্শ কৰিব নোৱাৰো মাত্ৰ হেবিলাকক আমি মনেৰে অনুভৱ কৰিব পাৰো যেনেকুৱা honesty is a good virtue সাধুতা এটা ভাল গুণ অৰ্থাৎ অনেষ্টি সাধুতা মানুহ এজন ভাল মানুহজনৰ স্বভাৱ চৰিত্ৰ ভাল এটো আমি দেখা পাও নেকি যে মানুহজন যে ভাল নামৰ কিবা এটা বস্তু মানুহজনৰ গাত লাগি আছে এটোটো আমি কেতিয়াও দেখা নাপাও আমি মনেৰে অনুভৱ কৰো যে মানুহজন ভাল তাৰ পিছত ফ্যামিলি ইজ কল্ড দ্য প্ৰাইমাৰী ইউনিট অফ সোসাইটি এই যে ফ্যামিলি বুলি কোৱা হৈছে মানে পৰিয়াল কি বস্তু আমি দেখা পাও নেকি পৰিয়াল কিবা এটা আকৃতি আছে নেকি পৰিয়ালৰ যে এটো চাৰিকণীয়া পাঁচকণীয়া বা তিনিকণীয়া কিবা এটা বস্তু নহয় এটা অনুভৱ এটা ধাৰণা এটা আমাৰ যে মাক দেউতাক লৰা ছোৱালী ককাক আইতা সকলো লগ লাগি এটা পৰিয়াল হয় এটো এটা ধাৰণা আৰু এবিলাক বস্তু আমি দেখা নাপাও এবিলাক প্ৰতিটো একোটা নাম অৰ্থাৎ কি অনেষ্টি মানে সাধুতা ফ্যামিলি অৰ্থাৎ পৰিয়াল এবিলাক নাম একোটা কিন্তু এবিলাক আমি দেখা নাপাও জাস্ট আমি কি মনেৰে অনুভৱ কৰিব পাৰো বা এবিলাক একোটা কনসেপ্ট বা ধাৰণা ইয়াতে এটা স্পেশাল নোট আছে এইটোলৈ মন কৰিবা এবষ্ট্ৰাক্ট নাউন কেতিয়াবা কমন নাউন হিচাপে ব্যৱহাৰ কৰিব পাৰি আৰু এই বিষয়ে আমি ইতিমধ্যে নাউনৰ বিষয়ে আমি ভিডিও প্ৰস্তুত কৰিছো আৰু তাতে এইখিনি ডিটেইলছ দিয়া আছে এইখিনি অন্য বিষয় এইখিনি আজি আমি আলোচনা নকৰিম কিন্তু তোমালোকে যদি মোৰ নাউন চেপ্টাৰটো চোৱা যেহেতু নাউনৰ ওপৰত ভিডিও দিয়া আছে আৰু তাতে বিস্তৃত আকাৰত এইখিনি পোৱা যাব যে এই এবষ্ট্ৰাক্ট নাউন বিলাক কমন নাউন হিচাপে কেতিয়া ব্যৱহাৰ কৰিব পাৰি বা কেনে ধৰণে ব্যৱহাৰ কৰিব পাৰি এই বিষয় বিস্তৃত আকাৰত দিয়া আছে মুঠতে আমি এটাই কথা ক'ব পাৰো যে ইয়াতে আমি যিকিটা ওয়ার্ড পাইছো সিনসিয়ারিটি মানে
সচেতনতা কাইণ্ডনেছ দয়াশীলতা হেপিনেছ ব্ৰেভাৰী অনেষ্টি এইবিলাক চবকে আমি কি বুলি কওঁ এবষ্ট্ৰাক্ট নাউন বুলি কওঁ এইবাৰ আমি 6 নম্বৰ এক্টিভিটিৰ বিষয়ে আলোচনা কৰিম ৰিড দ্য ফলোইং লাইন অৰ্থাৎ তলৰ শাৰীটো পঢ়া এ টিম অফ ভলণ্টিয়াৰ্ছ ... অৰ্থাৎ স্বেচ্ছাসেৱকৰ এটা দল এতিয়া কি এই স্বেচ্ছাসেৱকৰ দল বা টিম অফ ভলণ্টিয়াৰ্ছ এই বিষয়ে আমি তলত আলোচনা কৰিম দ্য আণ্ডাৰলাইনড ৱাৰ্ড stands for a collection or a group of people. Now read the following sentences. They all contains words that show a collection. অৰ্থাৎ আণ্ডাৰলাইন কৰা যেটো শব্দ আছে এই শব্দটোৱে গোট বা সমষ্টিক সূচাইছে এতিয়া তলত আমাক কিছুমান বাক্য দিয়া আছে এই বাক্যকেইটা আমি পঢ়িম আৰু ইয়াতে প্ৰতিটোতে গোট বা সমষ্টিক বুজোৱা একোটা শব্দ নিহিত হৈ আছে যেনে A flock of sheep was grazing in the field. ভেড়াৰ জাক এটাই পথাৰত ঘাঁহ খাই আছিল ভেড়াৰ জাক ফ্লক মানে জাক অৰ্থাৎ যেতিয়া বহুকেইটা ভেড়া একেলগে গোট খাই থাকিব তেতিয়া তাক আমি এটা নামেৰে নামাকৰণ কৰিম যে এজাক ভেড়া অৰ্থাৎ তাক আমি কি বুলি ক'ম ফ্লক ইংৰাজীত ক'ম ফ্লক অসমীয়াত যেনেকৈ আমি ভেড়াৰ জাক বুলি কৈছোঁ ঠিক তেনেকৈ এ ফ্লক অফ শ্বিপ আই হেভ এ বাঞ্চ অফ কিজ মোৰ একোচা চাবি আছে বহুকেইটা চাবি যেতিয়া লগ লাগি থাকিব তাক আমি অসমীয়াত কি বুলি কওঁ একোচা চাবি আৰু তাক ঠিক ইংৰাজীতো একেধৰণে কোৱা হয় এ বাঞ্চ অফ কিজ কেন ইউ চি দ্য হাৰ্ড অফ কেটল তুমি গৰুৰ জাকটো দেখিব পাৰিছানে যেতিয়া বহুকেইটা গৰু একেলগ লাগি থাকিব তেতিয়া আমি গৰুটো বুলি নকৈ কি ক'ম গৰু জাক বুলি ক'ম গৰুৰ জাক বুলি ক'ম আৰু তাক ইংৰাজীত কি বুলি কোৱা হয় এ হাৰ্ড অফ কেটল হি গেভ মি এ বাণ্ডেল অফ ষ্টিক্স তেওঁ মোক এবজা মাৰি দিছিলে অৰ্থাৎ লাঠি দিছিলে এতিয়া আমি বহুকেইডাল ষ্টিক অৰ্থাৎ লাঠি বা মাৰি একেলগে যেতিয়া ৰাখিম তাক আমি এবজা বুলি ক'ম এবজা লাঠি আৰু তাক ইংৰাজীত কোৱা হয় বাণ্ডেল এ বাণ্ডেল অফ ষ্টিক্স এ ডেলিগেশ্যন অফ টিচাৰ্ছ ভিজিটেড দ্য চিফ মিনিষ্টাৰ্ছ অৰ্থাৎ শিক্ষকৰ প্ৰতিনিধি দল এটাই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল যেতিয়া এজনতকৈ বেছি শিক্ষক একেলগে কোনো এটা ঠাইত যায় তাক আমি কি বুলি ক'ম প্ৰতিনিধি দল অৰ্থাৎ শিক্ষকৰ প্ৰতিনিধি দল অৰ্থাৎ কাৰোবাক সাক্ষাৎ কৰিবলৈ যদি বহুকেইজন মানুহ একেলগে যায় তেনেহ'লে তাক আমি প্ৰতিনিধি দল বুলি ক'ম এ ডেলিগেশ্যন আৰু এই সকলোবোৰ এই যে এ বাঞ্চ অফ কি এ হাৰ্ড অফ কেটল এ বাণ্ডেল অফ ষ্টিক্স এ ডেলিগেশ্যন এইবিলাক সকলোকে আমি কি বুলি কওঁ কালেক্টিভ নাউন বুলি কওঁ অৰ্থাৎ আমি যেনেকৈ অলপ আগতে পাইছিলোঁ যে ইয়াতে এবষ্ট্ৰাক্ট নাউন পাইছিলোঁ অৰ্থাৎ নাউনৰ বহুকেইটা ভাগ আছে এটা হৈছে কি প্ৰপাৰ নাউন অৰ্থাৎ যিবিলাক নাউনে কোনো মানুহৰ নাম বা পাহাৰ পৰ্বত নদ নদী কোনো মহৎ গ্ৰন্থৰ নাম বুজায় এইবিলাকক প্ৰপাৰ নাউন বুলি কোৱা হয় তাৰপিছত আছে কমন নাউন অৰ্থাৎ মেন কাউ পেন ডগ ফেন এইবিলাক চব কমন নাউন ঠিক তেনেকৈ মেটেৰিয়েল নাউন আছে মেটেৰিয়েল নাউনবিলাক হৈছে মিল্ক চল্ট ৱাটাৰ আইৰণ এইবিলাক হৈছে মেটেৰিয়েল নাউন ঠিক তেনেকৈ কালেক্টিভ নাউন হৈছে কি একেধৰণৰ বস্তু যদি থোপ খাই থাকে আমি তাক কিছুমান নামেৰে জানো সেইবিলাক হৈছে কালেক্টিভ নাউন ঠিক তেনেকৈ এবষ্ট্ৰাক্ট নাউনবিলাক হৈছে কি আমি যিবিলাক নাউন আমি দেখা নাপাওঁ কিন্তু আমি অনুভৱ কৰিব পাৰোঁ সেইবিলাক হৈছে এবষ্ট্ৰাক্ট নাউন আৰু এই যে অলপ আগতে আমি এইবিলাক যে পালোঁ এ বাঞ্চ অফ কি তাৰপিছত এ হাৰ্ড অফ কেটল এইবিলাক হৈছে চব কালেক্টিভ নাউন আৰু কালেক্টিভ নাউন হৈছে এনেকুৱা ধৰণৰ নাউন যিবিলাকে কোনো বস্তুৰ গোট বা সমষ্টিক বুজায় কালেক্টিভ নাউনবোৰে সাধাৰণতে তলত দিয়া গ্ৰুপবোৰক বুজায় হাৰ্ড বুলি ক'লে এ গ্ৰুপ অফ হাৰ্বিভৰ এনিমেল অৰ্থাৎ তৃণভোজী প্ৰাণীবিলাক যেতিয়া থোপ খাই থাকে তেতিয়া আমি প্ৰায় সেইবিলাকক হাৰ্ড বুলি কোৱা হয় জাক ফ্লক গ্ৰুপ অফ বাৰ্ডছ
চৰাই জাকক আমি ফ্লক বুলি কওঁ swarm a group of insects পোক পৰুৱাৰ জাকক আমি swarm বুলি কওঁ shoal a group of fish মাছৰ জাকক আমি shoal বুলি কওঁ crowd a group of people যেতিয়া মানুহ একেলগে বহুখিনি মানুহ থুপ খাই থাকে তেতিয়া আমি কি বুলি কওঁ crowd অৰ্থাৎ a crowd of people staff a group of people work in the same place একে ঠাইতে বহুকেইজন মানুহ যেতিয়া একেলগে কাম কৰি থাকে তাক staff বুলি কোৱা হয় এতিয়া আমি 7 নম্বৰ এক্টিভিটিৰ বিষয়ে আলোচনা কৰিম fill the blanks by choosing the correct word শুদ্ধ শব্দটো বাছি উলিয়াই তলৰ খালী ঠাইবোৰ পূৰ কৰা ইয়াতে কেইটামান ওয়াৰ্ড দিয়া আছে প্লেয়াৰ্স বাৰ্ডস বুকস এলিফেন্টস ফ্লাৱাৰ্স আৰু একিটা কোট কোট বহিব এই বিষয়ে আমি বাছি উলিয়াব লাগে যেহেতু আমি অলপ আগতে কালেক্টিভ নাউনৰ বিষয়ে আলোচনা কৰিলো তেনেহলে এ টিম অফ কি হ'ব বাৰ্ডস হ'ব নে বুকস হ'ব নে এলিফেন্টস হ'ব নে ফ্লাৱাৰ্স নে প্লেয়াৰ্স হ'ব এটা নিশ্চয় ইয়াতে প্লেয়াৰ্স হ'ব এ টিম অফ প্লেয়াৰ্স খেলুৱৈৰ দল এ ফ্লক অফ কি হ'ব বাৰ্ডস এ বাঞ্চ অফ flowers মানে এথোপা ফুল a bundle of books এবজা কিতাপ a herd of elephants মানে এজাক হাতী তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজি আমি দা জয় অফ হেল্পিং নামৰ পাঠটোৰ এক্টিভিটি 1 এক্টিভিটি 2 এক্টিভিটি 3 এক্টিভিটি 4 এক্টিভিটি 5 এক্টিভিটি 6 আৰু এক্টিভিটি 7ৰ বিষয়ে আলোচনা কৰিলো অহা পাঠত আমি এক্টিভিটি 8ৰ লগতে তাৰ পিছৰ আন কিছুমান এক্টিভিটিছৰ বিষয়ে আলোচনা কৰিম তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠ আমি ইমানতে সামৰণি মাৰিছো ধন্যবাদ